Hello guys, welcome to my YouTube channel NL Assam Blog. সকলো অসমবাসী ৰাইজক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ ঢকুৱাখানা আমাৰ অল অসম বিটিত ফাট বিহু পতা উদযাপন কৰা হয়। আজি মই ইয়াত আহিছোঁ। আজি দ্বিতীয় দিন এয়া চাওক পৰিৱেশ ধুনীয়া পৰিৱেশ উকল মাকল পৰিৱেশ দেখিছোঁ নহয় মানুহ এতিয়া সমাগম হৈছেই আৰু মানে আজি দ্বিতীয় নেক্সট ডে সেইকাৰণে মানুহ এতিয়াৰ পৰা সমাগম হ'ব আৰু কাইলৈ কোন আহিব আমাৰ কাইলৈ প্ৰীতি কংকনা আহিব আমাৰ শোভাযাত্ৰাত প্ৰীতি কংকনাই অংশগ্ৰহণ কৰিব। সকলো ৰাইজক সকলো ভিউৱাৰ্ছক মোৰ চেনেলটিৰ জৰিয়তে মই ক'ব খুজিছোঁ যে কাইলৈ সকলোৱে সহযোগিতা একান্তই প্ৰয়োজন সকলোৰে আৰু সকলোৱে ফাট বিহু চাব আহিব। আৰু এয়া দেখিছোঁ নহয় সকলো স্বেচ্ছাসেৱক গেট অলপ কি কয় স্বেচ্ছাসেৱকসকল ল'ৰা ছোৱালী ডেকা গাভৰু সকলো আছে ইয়াত। মই তেখেতসকলৰ লগত কথা পাতিব চেষ্টা কৰিম। এটা মই ইহঁতৰ স্বেচ্ছাসেৱকসকলৰ গেটৰ তলত থকা স্বেচ্ছাসেৱকসকলৰ লগত কথা পাতিব চেষ্টা কৰিম। কি কয় কেনেকুৱা লাগিছে মন? ভালে লাগিছে। হয় তহঁত এতিয়া গেটৰ স্বেচ্ছাসেৱক ন মানে জনাদানক স্বেচ্ছাসেৱক কৰা মানে ন আৰু তোমাৰ কেনেকুৱা লাগিছে মন? আজি ভাল লাগিছে হয়। আৰু এই ভাইটিৰ লগত কথা পাতিব চেষ্টা কৰিম। কেনেকুৱা লাগিছে মন? আজি ভাল লাগিছে ন? ইয়াত মানে জাষ্ট ইয়াত ফুল ড্ৰেছ হ'ব লাগিব ন মানে নিজৰ জাতীয় সাজপাৰটো ইয়াত ফুল ড্ৰেছ পৰিধান কৰিব লাগিব তেতিয়া ইয়াত সোমাব পৰা হ'ব ন। থেংক ইউ তোমালৈ। আৰু বাইদেউ কেইজনী কৈ দিয়ক ভণ্টিয়ে হ'ব কেনেকুৱা লাগিছে আজি? ভাল লাগিছে ন? আজি নেক্সট ডে ন? আজি এতিয়া কি প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব ন আজি? ঠিক আছে থেংক ইউ তোমালোকলৈ। আৰু কোনোবাই এয়া আমাৰ ভণ্টি হয় স্বেচ্ছাসেৱক ন তহঁতৰ গেটৰ ধৰণত আৰু ভালদৰে মোৰ ফালৰ পৰা তহঁতক শুভেচ্ছা যাচিছোঁ ফাটৰ বিহু হয়। থেংক ইউ আৰু জনাদানক ভালকৈ আৰু তহঁতে আদৰি আনিব বুলি মোৰ ফালৰ পৰা আশা থাকিল। কেনেকুৱা লাগিছে ফোন? ভাল লাগিছে না? ঠিক আছে। আৰু এগৰাকী ভণ্টিৰ লগত মই কথা পাতিব চেষ্টা কৰিম। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। এক্সাইটেড ফিলিং ন? ঠিক আছে বাৰু মই ইয়াতো মানে জাতীয় সাজপাৰ পিন্ধিহে সোমাব পৰা হ'ব ন? ঠিক আছে থেংক ইউ। ঠিক হ'ব। মহিলা পুলিচ লেডিজ পুলিচ হয় ডিউটিত গৈ আছে সিহঁতে লাগিছে আজি কোনোবা আহিব নেকি ডিউটি দিব আছে। আৰু এইখন হয় মেইন গেট। মই মেইন গেটেদি সোমাই আহিলোঁ। অতনি হাইগাৰ্ড কাৰ্ডটো ল'লোৱেই সিহঁতৰ লগত কথা পাতিলোঁ আৰু এতিয়া বিথৰপালৈ গৈ আছোঁ মই। আৰু আপোনালোকৰ বিথৰপালত আজি নেক্সট ডে কি চলি আছে বা কি এনেকুৱা প্ৰগ্ৰাম হ'ব মই দেখুৱাম আৰু দেখুৱাবলৈ চেষ্টা কৰিম। এইকেইটা গৈ আছে পুলিচবোৰ আৰু বাকী এখন মূল ষ্টেজ মঞ্চ হয় মেইন ষ্টেজটো এয়া। আৰু এইপিনে অতিথি জিৰণি কক্ষ আছে তাত মই জুম কৰি দেখুৱাইছোঁ এয়া অতিথি জিৰণি কক্ষ। আৰু এইপিনে বঙলা ঢেৰ কিবা কিবি আছে মানে আৰু কমিটি এইকেইটা কাৰ্যালয় চব আছে আৰু চব নাচনী ঢুলীয়াই বিৰাজমান হৈ পৰিছে ফাট বিহু মৌগুলি চাপৰিত ফাট বিহুৰ তলিত। আৰু গছ তৃণবোৰ ইমানেই ধুনীয়া পৰিৱেশ সেউজীয়া পৰিৱেশেৰে ভৰা ফাট বিহুৰ থলীখন ইমান যে মজা লাগিছে ইমান যে ধুনীয়া। আৰু দোকানবোৰ একদম দোকান মানে চৌপাশে দোকান 4 ৰাউণ্ডৰ দোকান দেখিছোঁ ন এয়া। মই আৰু ইয়াত কি প্ৰগ্ৰেম হ'ব বা কি দোকান বজাৰ কেনেকৈ দিয়া আছে মই সকলো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'তে একেলগে চাই থাকিব। আৰু যিকেইজনে মোৰ চেনেলটো নতুনকৈ আহিছে সকলোকে মোৰ ফালৰ পৰা প্লিজ ৰিকুৱেষ্ট আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব কাৰণ মোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ সকলোতকৈ আগত পোৱাকৈ। আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুবৰ্গলৈ। আৰু মই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আজি নেক্সট ডে হ'লেও ইমান মানুহ সমাগম হোৱাগৈ হৈছেই মানে এতিয়া কিবা হয় আৰম্ভ হ'বহে মানে প্ৰগ্ৰেম সেইকাৰণে এয়া। আৰু মই কি ক'ব লাগিব এখন ফাট বিহু এইটো শ্বহীদ বেদী হ'ব আৰু এখন হৈছে য'ত পতাকা উত্তোলন কৰা হয় জয় অসমৰ
সন্মান মৰ্যাদা থকা অসমৰ গামোচাৰে আমাৰ অসমীয়া গামোচাৰে ইয়াত নীতি নিয়মেৰে পতাকা উত্তোলন বুলি ক'ব লাগিব আৰু গামোচাৰে উত্তোলন কৰা হয়। এখন হৈছে ফাট বিহু 2024 চনৰ মানে ইয়াত কাৰ্যসূচী হয়, 3দিনীয়া কাৰ্যসূচী ইয়াত দিয়াও আছে ধুনীয়াকৈ। মানে কালি কি হৈ গৈছে আৰু আজি কি আছে নেক্সট ডে প্ৰগ্ৰেম, আৰু কাইলৈ 12 মে' দেওবাৰ তাৰিখ কাইলৈ কোন আহিব, কি কথা কি প্ৰগ্ৰেম আছে সকলো দিয়া আছে তথ্যবোৰ। এখন মূল ষ্টেজ ইমান ধুনীয়াকৈ নানা ৰঙেৰে পৰিপূৰ্ণ হৈ পৰিছে আমাৰ জাতীয় উৎসৱ ফাট বিহুখন, আৰু এয়া জাতীয় সাজপাৰেৰে পৰিধান কৰা আমাৰ কমিটি মানুহ। আমাৰ বিকল্পন চলি আছে কমিটি মানে বিহুৰ ভিতৰত ধুনীয়াকৈ বজাৰ বহিছে ধুনীয়াকৈ, আৰু এয়া পুলিচ বাইদেউ বহুত ধুনীয়াকৈ বজাৰবোৰ ঘূৰি ফুৰি চাইছে, আৰু এনেকুৱা ধুনীয়া ধুনীয়া দৃশ্যবোৰ মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিতৰত একেলগে চাই থাকিব। এয়া হৈছে পাঠ বিহুৰ ভিতৰৰ ফালৰ দৃশ্য, ভিতৰৰ দৃশ্য চব গোটেইখিনি দোকান বজাৰ দেখিছোঁ নহয়। এয়া ভিতৰ ফালটো একদম দোকান বজাৰ মানে ধুনীয়াকৈ পৰিৱেশটো সজ্জিত কৰা। এয়া হৈছে ফাট বিহু ভিতৰচৰা ধুনীয়াকৈ দোকান বহাৰ দিয়া আছে ইয়াত। এয়া চাওক দোকানে দোকান সকলো দোকানবোৰ মই দেখুৱাবলৈ সক্ষম নহ'ব, কাৰণ সময় লাগিব আৰু ভিডিঅ'টো দীঘলীয়া হ'ব। সেইকাৰণে গোটেইকেইটা এনেকুৱাই মানে ধুনীয়া ধুনীয়া দোকান বজাৰ দিয়া আছে ভিতৰ ফালত। আপোনালোকে আহিব ধুনীয়াকৈ, ইয়াত কম মূল্যত বস্তু পোৱা যাব। এয়া আমাৰ চাওক বিষয়ববীয়াসকলে ফাট বিহু কমিটিৰ বিষয়ববীয়াসকলে মিচিং কৃষ্টিক লৈ পুৰা নাচ গান চলিছে মানে। আৰু এয়া আমাৰ জগন্নাথ কৰ্ডৰ মহকুমা নিৰ্বাচী জিলা উপায়ুক্ত আৰু নাচনত অংশগ্ৰহণ কৰিছে, আৰু এয়া আমাৰ বিষয়ববীয়া আৰু কাৰ্যালয় ফাট বিহু কমিটি আৰু কাৰ্যালয় উদযাপন সমিতিৰো আছে। এয়া ফাট বিহু মেইন কাৰ্যালয়ো আছে, আৰু তাত কি হয় আলহী অতিথিৰ কাৰণে এয়া আৰু ভোজন কক্ষ। আজি দ্বিতীয় দিনা প্ৰথমটো কাৰ্যসূচী বৃক্ষৰোপণ আৰু দ্বিতীয়টো কাৰ্যসূচী কপৌফুল ৰোপণৰ পিছতে এয়া তৃতীয়খন কাৰ্যসূচী। এয়া তৃতীয়খন কাৰ্যসূচী গামোচা প্ৰতিযোগিতা আছে। আমাৰ দৰ্শকসকলে মনত অহা সকলো মহিলাই গামোচা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মই তেখেতসকলৰ লগত কথা বাৰ্তা কৰিবলৈ চেষ্টা কৰিম। এয়া আমাৰ অসমীয়াহে গামোচা প্ৰতিযোগিতা হ'ব ন? হয় হয়, গামোচা প্ৰতিযোগিতা হ'ব। তাৰপিছত আপুনি ক'ৰ পৰা আহিছে?
দফাখন ইয়াৰে হয় ন হয় আপোনালোকৰ কিহৰ মানে কিবা হয় মানে এটা গোটৰ নে আপুনি নিজস্ব পাৰ্চনেল ন পাৰ্চনেল আজি আপুনি ইয়াত প্ৰদৰ্শনী কৰিব আহিছে প্ৰতিযোগিতা হ'ব ন কেনেকুৱা লাগে আজি মনটো ভাল লাগিছে হয় হয় থেংক ইউ আপোনালৈ ধন্যবাদ থাকিল আৰু এই অসমীয়া আৰু দেউৰী সম্প্ৰদায়ৰ আৰু মিচিঙৰ আজি গামোচা প্ৰতিযোগিতা হ'ব এয়া মোৰ লগত আছে দেউৰী মহিলা গামোচা প্ৰতিযোগিতা আপুনি অংশগ্ৰহণ কৰিছে ন আপুনি ক'ৰ পৰা আহিছে বাৰীত দেউৰী ন আপুনি প্ৰতি বছৰে ইয়াত অংশগ্ৰহণ কৰা নেকি প্ৰতি বছৰে অংশগ্ৰহণ মানে মই গামোচা নহয় মই মূল কমিটিত থাকোঁ হয় হয় গামোচা প্ৰতিযোগিতা এইবাৰ কৰিছোঁ হয় হয় তাৰমানে আমাৰ জাতি জনগোষ্ঠীৰ গামোচাবোৰ প্ৰায় নাথাকে যে সেইকাৰণে মই এইবাৰ পাৰ্টিচিপেট কৰিছোঁ ঠিক আছে থেংক ইউ আপোনালৈ ধন্যবাদ থাকিল ফালৰ পৰা এয়া তেনেকৈ প্ৰতিযোগিতাখন হ'ব আমাৰ এই দফাখন ঐতিহ্যমণ্ডিত ফাটৰ বিহু তলিত তৃতীয় কাৰ্যসূচী গামোচা প্ৰতিযোগিতা আছে এয়া মই খন্তেক হ'লেই দেখুৱাবলৈ সক্ষম হ'লোঁ আৰু তেখেতসকলৰ পৰা মনৰ বাৰ্তা জানিব পাৰি নতুন আনন্দিত হ'লোঁ আমাৰ মিচিং সম্প্ৰদায়ৰ গুমৰাগ কৃষ্টি হৈ আছে এয়া আমাৰ মিচিং গুমৰাগ কৃষ্টিসকলে ঐতিহ্যমণ্ডিত ফাটৰ বিহু তলিত এয়া গছৰ তলিত গুমৰাগ নৃত্য প্ৰদৰ্শন কৰিছে এয়া দেখিছে আপোনালোক সকলোকে